2021 চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কাজিৰঙাত বানপানীৰ সময়ত আমি যাতে পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰোঁ সেই বিষয়ে মই এখন পূৰ্ণাংগ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক লৈছিলোঁ। সেই পৰ্যালোচনা বৈঠকখনৰ মূল উদ্দেশ্য আছিল বানপানীৰ সময়ত চোৰাং চিকাৰীয়ে যাতে গড় হত্যা কৰিব নোৱাৰে আৰু বানপানীৰ সময়ত কাজিৰঙাৰ পৰা কাৰ্বি আংলঙৰ পাহাৰলৈকে উঠি যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথত যাতে জন্তুৰ মৃত্যু হ'ব নোৱাৰে। 2021 চনৰ পিছত আৰু এক প্ৰকাৰ ক'ব গ'লে 2016 চনৰে পৰা অসমত চোৰাং চিকাৰীয়ে কৰা গড় হত্যাৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পাই আহিছে। আমি যদি চাব যাওঁ 2021 চনত এটাও চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব পৰা নাছিল। 21, 22, 23 চনত এটা, দুটা আৰু দুটা অৰ্থাৎ দুটাতকৈ অধিক গড় এটা বছৰত নিধন হ'ব পৰা নাছিলে। 21 চনৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সময়ত নিহত হোৱা জন্তুৰ সংখ্যাও 9টালৈকে হ্ৰাস পাব পাৰিছিল। এতিয়া বছৰত 9টা জন্তুৰ মাত্ৰ মৃত্যু হৈছে। এইবাৰ আমি চেষ্টা কৰিম, আমি সকলোৱে আজি গোট খালোঁ যে এইবাৰ যাতে এটাও বন্যপ্ৰাণীৰ এক্সিডেণ্টত মৃত্যু নহয়। কিমান দূৰ সম্ভৱ হ'ব নহ'ব তাক নাজানো, কিন্তু আমি এটা প্ৰচেষ্টা কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। বানপানীৰ সময়ত যাতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত জন্তুৰ নিহতৰ সংখ্যা কমোৱাৰ লগে লগে বানপানীৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব নোৱাৰে তাৰ বিষয়টো আজি আমি পুংখানুপুংখ আলোচনা কৰোঁ। পুলিচ আৰু কাজিৰঙাৰ কৰ্তৃপক্ষ দুয়োটাৰ মাজত সুসংহত সমন্বয় আমি ৰাখিবলৈ চেষ্টা কৰিম। এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কামাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ। এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডিপ্লয় কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে গঢ় লৈ উঠা আৰম্ভ হৈছে আৰু মোক কোৱা মতে বুঢ়া চাপৰিত বৰ্তমান 4টা গড় নিগাজিকৈ বাস কৰিছে। 12টাৰ পৰা 15টা টাইগাৰ তাত চাইড হৈছে আৰু আমাৰ হেণ্ড ৰেইজ ৱাইল্ড বাফেলো এটা বুঢ়া চাপৰিত দেখা গৈছে। অৰ্থাৎ কাজিৰঙাখন এক প্ৰকাৰ বুঢ়া চাপৰিলৈ সম্প্ৰসাৰিত হোৱাৰ সুখবৰটো আজি আমাক কাজিৰঙাৰ ডাইৰেক্টৰে আমাৰ আগত অৱগত কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।